গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ তিনি ভাই ককায়েকক। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ আলমগঞ্জ ৬ম খণ্ড অষ্টমী ৰচৰ গাঁৱত মাটিবাৰী কেন্দ্ৰ কৰি সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। নিজ খুৰাইকে গুৰলাগুৰকৈ প্ৰহাৰ কৰি আহত কৰিলে তিনিগৰাকীকৈ ভতিজাক। আমাৰ গৌৰীপুৰৰ সাংবাদিক চাহাবুদ্দিন মোলাই জানিবলৈ দিয়া মতে দীৰ্ঘদিনৰ পৰাই এডোখৰ মাটিক লৈ খুৰা আৰু ভতিজাৰ মাজত চলি আছিল বাক বিতণ্ডা। আহত তিনিজন হৈছে ৰফিক আলীৰ তিনি পুত্ৰ নাছিৰ উদ্দিন, হাফিজুৰ ৰহমান আৰু আব্দুল কুদ্দুছ। আহত তিনিজনক সংকটজনক অৱস্থাত গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে উক্ত ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘর আলমগঞ্জ পার্ক 6 কি লই মারামারি হইছে একটু একটু মারামারি হয়েছে। কাঁঠাল গাছের ডাল কাটিছে। আগর এটা মাটির ঘটনা আছিল। আগর এটা কাজিয়া হয়েছিল। আর কোনে মারিলে এইটো আব্দুল বাতেনে মারিছে, খালেক মারছে, এই নুরুল মারছে, বাবু মারছে, সাইজুদ্দি মারছে, রেজাক মারছে, রাইজুদ্দি মারছে, সাইফুর মারছে। আর কিমানজনক আহত করেছে? আর তিনজন মানুষ আহত হয়েছে। কেনেকুৱা অৱস্থা বৰ্তমান? এইটো বর্তমান এইটো মরে নাকি এতিয়া? মানে অৱস্থা অবস্থা বহুত বেয়া। বৰ্তমান ক'ত আছে? বর্তমান গরিপুর হসপিটালত আছে। এতিয়া তাৰমানে আগত কিবা কেঁচালৰ কিবা সূত্ৰপাত আছিল? হ্যাঁ, আগত মাটি নিয়া কেঁচাল আছিল বহুত দিন আগত। এতিয়া এটা কেঁচাল হৈছিল। সিহঁতৰ মাজত কি সম্পৰ্ক কি? চাচা ভাতিজা। খুৰা আৰু ভাতিজা? হ্যাঁ, খুৰা আৰু ভাতিজা। তো খুৰাই মাৰিলে নে ভাতিজাই মাৰিলে? এইটো খুৰাই মাৰিছে। খুৰাই ভাতিজাসকলক মাৰিছে? হ্যাঁ, তিনিটাই ভাই ককাই সিহঁতে? হ্যাঁ, তিনিটা ভাই ককাক মাৰিছে। তিনিটা ভাইক মাৰিছে। এতিয়া ডক্টৰে কি কৈছে অৱস্থাৰ কথা? এইটো ডক্টৰে কৈছে বেয়া অৱস্থা। ৰেফাৰ কৰিব হ্যাঁ, মুখৰ পৰা তেজ ওলাই আছে আৰু এইটো মৰে নাই, এইটো বাচে। এইটো মই ক'ব নোৱাৰোঁ। বহুত অৱস্থা বেয়া। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।